কবিতাৰ শিৰোনাম আই তই হেৰালি ক'ত। ৰচনা অনন্ত কুমাৰ ভূঞা। আই তই হেৰালি ক'ত। ঘাট মাওৰা মই দুখৰ বোজা বৰ গধুৰ, সুখ বুটলিব পৰা নাই। মোৰ আপোন কোনো নাই। পিতৃ মোৰ কোন আজিও নাজানিলো মই। বংশৰ পৰিচয় চিনাকি নহল মোৰ। জন্মৰ আগতেই পিতৃৰ হাৰা হৈছিলো মই। দুৰ্ভগীয়া মাতৃয়ে চকু পানী টুকি টুকি সেই কথা মোক দুখেৰে কৈছিল এদিন। মাতৃ স্নেহত চাদৰৰ আচলত ধৰি আদৰৰ লৈ ডাঙৰ দীঘল হৈছো মই। মোৰ বাবে সময় নিৰ্দয়, স্থায়ী ঠিকনা নাই, অতি দুৰ্ভগীয়া মই। পিতৃৰ নামটোও নাজানো মই, দুখ লাগে মোৰ পিতৃৰ চিনাকি নাই। খুজি মাগি আয়ে যোগাৰ দিছিল দুসাঁজী আহাৰ। বিদ্যালয়লৈ গৈছিলো আইৰ নিৰ্দেশত। এনেদৰে মোৰ জীৱন আগুৱাই আহিছিল। জীৱনৰ দুখবোৰ বুকুত সাৱটি লৈ পিতৃৰ পৰিচয় নজনাকৈ ডাঙৰ হৈছো মই। কৃষ্ণপক্ষৰ এদিন নিশা হঠাৎ ধুমুহা আহিল, তাণ্ডৱ চলিল। বৰগছজোপাই হেঁচা মাৰি ধৰিলে আমাৰ সৰু ঘৰটো। খোৱা দোৱা লাগিল, কি হৈছে বুজি নাপালো মই। ওচৰ চুবুৰীয়াই ক'লে, মাতৃ মোৰ এই সংসাৰত নাই। ধুমুহাৰ তাণ্ডৱত মৃত্যু হ'ল আইৰ। জীৱনৰ যন্ত্ৰণা লৈ আনৰ ঘৰত আজি প্ৰতিপালিত মই। অজান পিতৃ মোৰ জন্মৰ আগতে হেৰাল। দুৰ্ভগীয়া মাতৃয়ে এই সংসাৰ এৰিলে মোক গম নিদিয়াকৈ, আৰু হতভগীয়া মই নিৰ্বাক হৈ ৰলো। আই আজি তই ক'ত আছ নাজানো মই। য'তেই নাথাক কিয় মানুহ হ'বলৈ আশীৰ্বাদ দিবি। নিশাৰ ভাত কৰা মুখলৈ নিওঁতে দুখ লাগিছিল মোৰ। তোৰ মৰমলৈ মনত পৰিছিল মোৰ, তই যে মোৰ চিনাকি আই। ঘাট মাওৰা মই ভোকে লঘোণে অত্যাচাৰ সহি লৈ বন কৰা ল'ৰা হৈ আনৰ ঘৰত আছো। কোনে কৰিব মোক মৰম। আই তোলৈ মনত পৰিছে, কিয় আঁতৰি গলি মোক এৰি থৈ। আজি তোৰ মৰম বিচাৰিছো মই। পিতৃৰ চিনাকি নাই, সেইবাবে ঘনে ঘনে তোৰ মুখখনিয়ে আমনি কৰে মোক। তই মোৰ সাদৰীয়া আই, মই তোৰ দুৰ্ভগীয়া পুত্ৰ সন্তান আই।